মাওলা গো তিনাকে পাঠ করার জন্য তৌফিক দান করে দাও রব্বুল আলামিন মাওলা গো জালিমের জুলুম হইতে মাওলা তুমি তিনাকে হেফাজত এই শহরাঞ্চল ভারতীয় দুর্গম অঞ্চল তিনটিকিয়া চর এবং বুঢ়াচলী চর মছজিদৰ প্ৰাংগণত যিটো আমাৰ নিৰ্বাচন সভা অনুষ্ঠিত হয় ইয়াত দেখা গৈছে যে মানুহ মানে বহুত সময়ত অপেক্ষা কৰি আছিলে আমাৰ ৰাস্তা ভুল হৈছিলে ঘূৰি ঘূৰি আহিলোঁ যদি নদী পাৰ কৰি আহিলোঁ তাৰ কমচে কম দেখা গৈছে কমচে 5,000 মান সমবেত হৈ আছে তো সকলো মানুহ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ওলাই আহি বিজেপিক সমৰ্থন ওলাই আহিছে আৰু এনে কংগ্ৰেছৰ বিৰুদ্ধে ক্ষোভ উঠাইছে ইউ ডি এফৰ বিৰুদ্ধে ক্ষোভ উঠাইছে যে কংগ্ৰেছে আৰু ইউ ডি এফে যে সংখ্যালঘুক প্ৰতাৰণা কৰিছে ধোকা দিছে সেই কথা ৰাইজে উপলব্ধি কৰিছে আৰু এইবাৰ নিশ্চয় চৰকাৰী পক্ষ থাকিব আৰু যদি আমাৰ চৰকাৰী পক্ষৰ ফালৰ পৰা উদ্বোধন কৰ্তৃপক্ষে যাকে আমাক টিকেট দিয়ে এইবাৰ দিন সমষ্টিৰ পৰা বিধায়ক যে আমাৰ চৰকাৰৰ পক্ষে জিকি যাব এই কথা নিশ্চিত হৈ পৰিছে তাত কোনো সন্দেহ নাই ৰাইজে আপোনাক বিচাৰিছে আপুনি কি ক'ব চাওক ৰাইজে বিচাৰিছে হয় এতিয়া যদি আমাক চৰকাৰৰ পৰা উদ্বোধন কৰ্তৃপক্ষে যাকে টিকেট দিয়ে আমি ৰাইজ তাৰ লগতে থাকিব আৰু যদি হয় যদি চৰকাৰ আমাৰ উদ্বোধন কৰ্তৃপক্ষে যে মোক সুবিধা দিয়ে স্পেচিয়েলি যে টিকট প্ৰদান কৰে দেখা গৈছে যে ৰাইজে যথেষ্ট সঁহাৰি পাই আছোঁ যিমান ৰাজ্যৰ মাজত সোমাইছোঁ যিমান আমি মিটিং কৰিছোঁ যিমান দুৰ্গম অঞ্চলত সোমাই আছোঁ সিমানে আমি সঁহাৰি বেছি পাই আছোঁ আৰু ইয়াৰ পৰা উপলব্ধি কৰিব পাৰি বিধায়কো জিকিব আৰু আমিও ইনশাআল্লাহ বহুত ছাপোৰ্ট কৰিম আপোনাৰ নেতৃত্বত চৰ অঞ্চলত হাজাৰ হাজাৰ সংখ্যালঘু পৰা ৰাইজে বিজেপিত যোগদান কৰি আছে কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে মুছলমানক যি কথা কয় তাৰ প্ৰতি আপুনি কি জনাব চাওক কিন্তু গাত পাতি ল'ব নালাগে কাৰণ চৰ অঞ্চলৰ মুছলমানে যে কয় সেনেকৈ নহয় কথাবিলাক যে চি এম ছাৰে কৈছে যে 71 পিছত যিসকল আহিছে সেইসকলক কৈছে আৰু আমাৰ চৰ অঞ্চলত সেনেকুৱা মানুহ নাই নহয় যে 71 পিছত অহা মানুহ নাই দেখা পোৱা নাই যদি কোনোবা আছে আমি সেইসকলক আমি ছাপোৰ্ট নকৰোঁ আৰু যিসকল আছে ইয়াত সকলোৱে 71 আপোনাৰ এন আৰ চি আছে লিগেচি ডাটা চবৰে আছে 71 আগত অহা মানুহ এইসকল মানুহ